নমস্কাৰ, এতিয়া বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা আহিছো খবৰ মাজলৈ। বিলাসীপাৰা সাধুভাষাত কৰুণ ঘটনা। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত দম্পতীৰ মৃত্যু হৈছে। স্বামীক বচাবলৈ গৈ পত্নীৰো কৰুণ মৃত্যু হৈছে। মৃত্যু সাধুভাষা গাঁৱৰ সঞ্জীৱ আলী কাজী। মৃত্যু হৈছে সঞ্জীৱৰ পত্নী সাকিনা খাতুনৰ। দম্পতীৰ মৃত্যু হৈছে। শ্বৰ্ট চাৰ্কিটৰ ফলতে মৃত্যু হৈছে দম্পতীহালৰ। স্বামীক বচাবলৈ গৈ মৃত্যু হৈছে পত্নীৰো। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে মৃত্যু হৈছে দম্পতীহালৰ। কৰুণ ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত। বাক্সাত পুনৰ বানত মৃত্যু হৈছে দুজন লোকৰ। মুছলপুৰত পানীত পৰি মৃত্যুক সাপতিছে দুজন লোকে। প্ৰথমটো ঘটনা সংঘটিত হৈছে বৰবাৰীৰ মৈথাবাৰীত। নদী পাৰ হ'বলৈ লওঁতে বাহনী পানীয়ে উটুৱাই লৈ যায় এজন বৃদ্ধক। মৃত বৃদ্ধগৰাকী ভূটানখুটিৰ লেল্লা ব্ৰহ্ম। আনহাতে দ্বিতীয়টো ঘটনা সংঘটিত হৈছে বৰিকাডঙাত। পগলাদিয়া নদীৰ বাহনী পানী চাবলৈ গৈ মৃত্যু হৈছে যুৱকৰ। প্ৰবল সোঁতত উটি যায় নীৰেণ বৰ্মন নামৰ এজন লোক। বাক্সা জিলাত বানত মৃত্যুৰ সংখ্যা 5 জনলৈ বৃদ্ধি পাইছে। তাৰপিছত আমাৰ ঘৰতে থকা আছিল আগত। তাৰপিছত সেই আমাৰ গাঁৱৰ পৰা পুৱাতে উঠি মৈথাবাৰী চকদি ঘূৰি কিনি নবস্তিত আহিছিল। নবস্তিত আহি পেলাই যাওঁতে হৈছিল তাৰমানে আমাৰ মৈথাবাৰী চকৰ দক্ষিণে গামাৰী বাৰী এটা আছে, তাৰ মাজতে এটা ৰাস্তা আছে না, এইটোতে পাৰ কৰিব চাইছিল তাৰমানে। সেই তাতে তাৰমানে 2 ধাৰা আছিল পানীটো। এটা ধাৰাটো পাৰ হৈছিল বুলি, তাৰপিছত আৰু এটা ধাৰাটো পাৰ হওঁতে পাগৰি আহিছিল মানুহটো। এনেকুৱা হৈছিল বাৰু। কালি মোটামুটি 10টামান বজাৰ হৈছে ৰাতিপুৱা। তাৰমানে নদী চাবৰ কাৰণে গৈছিল নেকি। মই ঘৰত আছিলোঁ, কাৰোবাৰ শুনা পালোঁ কি আমাৰ ভাইটি বোলে নদী বোলে পৰিছে। তো আমি দাউৰি গ'লোঁ। দাউৰি যাওঁতে আমি বিচাৰিলোঁ চাইডে আমি কমচে কম 3-4জন আছিলোঁ। তে বেছি নাপালোঁ। ৰাতি সন্ধিয়ালৈ চাইছোঁ আৰু পিছত আৰু আহি গ'লোঁ। নাপাওঁ ৰাতিপুৱা আৰু ৰাতিপুৱা যাই কিনে মই আৰু এবাৰ চাই আহিছোঁ। পূৰা খাট বাৰীলৈ চাই আহিলোঁ। তেতিয়া আমি 10জনমান গ'লোঁ। পূৰা চাওঁতে শুনা পালোঁ কি মিলন বজাৰ বোলে তাতে আছে বোলে। তাতে যাই কিনে পাইছোঁ তাতে পৰি আছে। ডেড বডি পৰি। ডিব্ৰুগড়ত এজন সাধাৰণ লোক বুলি তুচ্ছ জ্ঞান কৰি থকাৰ পৰিণতি ভুগিছে জিলা প্ৰশাসন আৰু শক্তি বিভাগে। পথৰ 1/3 শক্তি বিভাগৰ হাই ভল্টেজ তাঁৰ সংযোজিত হৈ আছিল খুঁটা দুটা। বিগত 2 বছৰে বিপদসংকুলভাৱে পথত আছিল বিদ্যুতৰ খুঁটাটো। ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ এই পথটোৰ দৈনিক 1000ৰো অধিক বাটৰুৱা যান বাহন আদি চলাচল কৰে আৰু এই পথেৰে নিতৌ ঘৰলৈ অহা যোৱা কৰে ৰাজীৱ দত্ত নামৰ লোকজনো। 2 বছৰে জিলা উপায়ুক্ত পৌৰসভাক কেইবাবাৰো জনালে, কিন্তু একো লাভ হোৱা নাছিল। তেনেদৰে পথৰ ওপৰতে থাকিল বিদ্যুতৰ খুঁটাটো। অৱশেষত ধৈৰ্যৰ সীমা চেৰাই গ'ল ৰাজীৱ দত্তৰ। পথৰ মাজৰ খুঁটাটোৰ ফটো কেইখনমান তুলিলে আৰু নিজৰ টুইটাৰ একাউণ্টৰ পৰা ফটোসহ এটা পোষ্ট বৃহস্পতিবাৰে নিশা আপলোড কৰি টেগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আৰু এই ঘটনাৰ পিছতে শুক্ৰবাৰে পুৱাই দেখা গ'ল এক বিপৰীত ছবি। বিদ্যুতৰ খুঁটাৰ ঠাইত এজোপা গছপুলি ৰুই থোৱা আছে। নিশাই প্ৰশাসন তথা শক্তি বিভাগে পথৰ মাজৰ পৰা আঁতৰালে বিদ্যুতৰ হাই ভল্টেজ খুঁটা। এয়া এটা উদাহৰণহে। চহৰখনৰ বহু ঠাইত বাট পথ বহল কৰাৰ পিছত পথৰ মাজতে এনেদৰে এতিয়াও আছে বিদ্যুতৰ খুঁটা। আপোনাৰ ডিব্ৰুগড় মাজমজিয়া মানকটা ৰোড, যিটো আপোনাৰ লাইফ লাইন বুলি কোৱা হয় ডিব্ৰুগড় টাউনৰ, তাৰ ৰাস্তাৰ মাজতে বুলি ক'ব পাৰি এটা লাইট পোষ্ট আজি প্ৰায় 2 বছৰ ধৰি আছে। মানে আগতে ৰাস্তাটো সৰু আছিলে, ৰাস্তাটো এক্সপানশ্যন কৰাৰ পিছত ৰাস্তাটো বাৰু এক্সপানশ্যন হ'ল, কিন্তু যিবোৰ ছাইডৰ লাইট পোষ্টবোৰ আছিলে, লাইট পোষ্টবোৰ তাৰ পৰা শ্বিফ্ট কৰা নহ'লে মানে। সেইকাৰণে আপোনাৰ মই দেখিছোঁ যিবোৰ ধৰক গাড়ী মটৰ বা পথচাৰী আহোঁতে বহুত অসুবিধা হয় আৰু তেনেকুৱা ধৰণৰ এক্সিডেণ্টো হয়। লাইট পোষ্টত গৈ খুন্দা মাৰে। যিহেতু ৰাস্তাটো বহল, কিন্তু লাইট পোষ্টটো আছে মাজত বা অলপ ছাইডত। আৰু এতিয়া মই জিলা প্ৰশাসন বা আপোনাৰ যিবোৰ ধৰক MLA বা আপোনাৰ মিউনিচিপেল বৰ্ড, তেওঁলোককো মই জনাইছিলোঁ, কিন্তু তেওঁলোকে তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নল'লে। অকল এটা লাইট পোষ্টেই নহয়, কিন্তু কালি যিটো লাইট পোষ্টটো মই টেগ কৰিলোঁ প্ৰাইম মিনিষ্টাৰলৈ, সেইটো এটাতকৈ ডেঞ্জাৰাছ আছিলে। কালি মই দেখিলোঁ যে একো কাম হোৱা নাই। দেখিলোঁ যে ডাইৰেক্ট প্ৰাইম মিনিষ্টাৰক টেগ কৰাই ভাল হ'ব। সেইকাৰণে কালি সন্ধিয়া মই ফটোটোৰ সৈতে প্ৰাইম মিনিষ্টাৰ, PMO অফিচ, নীতিন গাডকাৰী, আকৌ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মালৈ মই টেগ কৰি দিলোঁ। তাৰপিছত আজি দেখিছোঁ যে আজি ৰাতিপুৱা প্ৰায় 10টা-11টামান বজাত ফাইনেলি 2 বছৰৰ মূৰত লাইট পোষ্টটো তাৰ পৰা শ্বিফ্ট
আজিও স্বাভাৱিক অৱস্থালৈ অহা নাই নলবাৰী জিলাৰ বান পৰিস্থিতি জিলাখনত বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে প্ৰায় 1 লক্ষাধিক লোক বানৰ কবলত 7টাকৈ ৰাজচক্ৰৰ 215খন গাঁও জিলাখনৰ বিস্তীৰ্ণ কৃষিভূমি জলমগ্ন হোৱাৰ লগতে বানত বুৰিছে ঘৰ দুৱাৰ বাট পথ পশ্চিম নলবাৰী নদলা পুৰ্ণি চাপুৰ আমনিকে ধৰি বিভিন্ন প্ৰান্তত আজিও বানৰ কবলত আছে বহু অঞ্চল ঘৰৰ ভিতৰৰ বাহিৰে কেৱল পানী আৰু পানী বিভিন্ন প্ৰান্তত খোৱা পানী আৰু খাদ্যৰ সংকটত ভুগিছে বানাক্ৰান্তই জটিল হৈ আছে নলবাৰী জিলাৰ বান পৰিস্থিতি আৰু এই মুহূৰ্তত উপস্থিত আছো আমি পুণ্যিৰ প্ৰথমে পৰিৱেশ দেখুৱাবলৈ বিচাৰিছো আৰু এটা পৰিয়ালৰ বাসগৃহত উপস্থিত আছো আৰু বাসগৃহটোত এতিয়া এককাল পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গৈছে সহযোগী সামগ্ৰিকভাৱে পৰিৱেশসমূহ দেখুৱাব এয়া হৈছে নলবাৰী জিলাত যি বুঢ়াদিয়া নৈয়ে কাল ৰূপ ধাৰণ কৰিছে আৰু বুঢ়াদিয়া নৈয়ে কাল ৰূপ ধাৰণ কৰাৰ পিছতে এইদৰে আচলতে এই যি বৃহত্তৰ অঞ্চলটো বানৰ কবলত পৰা পৰিলক্ষিত হৈছে উন্নতে বাহিৰে ভিতৰে এতিয়া ঘৰৰ চৌদিশে কেৱল পানী কোনোমতে নিজৰ জীৱনটোকে সাৰচি কৰি লৈ তেওঁলোক এই পৰিয়ালসমূহ ওলাই গৈছে নিৰাপদ স্থানলৈ কিন্তু যদি সম্ভৱ হয় ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ আহ্বান জনাইছো সহযোগীক আৰু ভিতৰতো এতিয়া যথেষ্ট পানী আছে আৰু পানীৰ মাজতে আচলতে যিসমূহ তেওঁলোকৰ পৰিয়ালসমূহৰ সামগ্ৰীসমূহ কোনোমতে ৰখা পৰিলক্ষিত হৈছে অন্যতে টেবুলে হওক বা চকী হওক পানীৰ ওপৰত বৰ্তমান ভাহি থকা পৰিলক্ষিত হৈছে কোনোমতে দুই এপদ যি লাগতিয়াল সামগ্ৰী দুই এপদ কেৱল নিৰাপদ স্থানত ৰখা পৰিলক্ষিত হৈছে সহযোগী সামগ্ৰিক দৃশ্যসমূহ দেখুৱাব এয়া হৈছে ভিতৰ ভাগৰ দৃশ্য আৰু ভিতৰতো বৰ্তমান প্ৰায় এককাল পানী হও অৱস্থা হৈছে আৰু বুঢ়াদিয়া নৈ যি কালৰূপ ধাৰণ কৰিছে বুঢ়াদিয়া নৈৰ কালৰূপৰ ফলতে এনেধৰণৰ এতিয়া বৃহত্তৰ পুৰ্ণিকে ধৰি পশ্চিম নলবাৰীৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰা পৰিলক্ষিত হৈছে কওকচোন কেনেধৰণৰ সমস্যা হৈছে কি সমস্যা হৈছে আপোনালোকৰ এতিয়া এই সমস্যাটো আৰু কি কম আমি বানপানীৰ সমস্যাটো সকলোৱে জানে বানপানীটো আমাৰ জাতীয় উৎসৱান হৈ পৰিছে এই অঞ্চলটোৰ আৰু বানপানীত এনেদৰে আমি জীৱন নিৰ্বাহ কটাব লগা হৈছে যে মানুহ গৰু ছাগলী প্ৰায় একেলগে কটাব লগা হৈছে আৰু ইয়াৰ বিপৰ্যয় নহয় যে চব আপোনালোকে দেখা পাইছেই যে চব পালেঙৰ ওপৰত পালেং উঠাই দিছোঁ তথাপিও ৰক্ষা কৰিব পৰা নাই আৰু পৰিয়ালৰ বাকী মানুহখিনি অন্য ঠাইত স্থানান্তৰ কৰা হৈছে আমাৰ এই অঞ্চলটো ইমানেই মানে কি দ জেগা ইয়াত কোনো ধৰণৰ এটা শিবিৰ স্থাপন কৰিব পৰা জেগা নাই কিমান দিন ধৰি আপোনালোকে এনেদৰে আছে ইয়াত আজি তৃতীয় দিন আৰু কিমান দিন থাকিব লাগে এইটো নিৰ্ঘাত নাই এই অঞ্চলটোত কিমান মান গাঁও প্লাবিত হৈছে এই অঞ্চলটোত গাঁও মোটামুটি 20খনৰ অধিক গাঁও প্লাবিত হৈছে বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলটোত যথেষ্ট বৰ্তমানলৈকে বুঢ়াদিয়া নৈত পানী বৃদ্ধি হৈ থকাই পৰিলক্ষিত হৈছে যদি আৰু পানী বাঢ়ে তেতিয়াহ'লে এই অঞ্চলত যথেষ্ট আৰু ক্ষতি হোৱা আৰু এই অঞ্চলত যথেষ্ট ক্ষতি হ'ব প্ৰশাসনৰ ফালৰ পৰা কোনোবা আহিছিল নে প্ৰশাসনৰ ফালৰ পৰা ইয়ালৈকে অহা নাই আহিছে আধালৈকে আহিছে এই মানে কি য'ত বেছি পানী হৈছে তালৈকে কোনো অহা নাই এতিয়ালৈকে চাওক পানীৰ লগত আপোনালোকৰ যিহেতু খোৱা পানীৰ উৎসসমূহ পানীত বুৰ গৈছে কেনেদৰে খোৱা পানী হওক বা কেনেদৰে খোৱা লোৱাৰ ব্যৱস্থা কৰিছে খোৱা লোৱাৰ ব্যৱস্থা কি মানে কি কালি ৰাতিয়ে খাইছিলোঁ লঘনে থকাৰ দৰে হৈছে নিশ্চিতভাৱে এই অকল এতিয়া পৰিয়ালে ভোকে লঘনে সময় অতিবাহিত কৰিছে কিন্তু চাওক এইসমূহ স্থানলৈ এতিয়াও এইসকল বন্যাত্মক অভিযোগ উত্থাপন কৰিছে যে কোনো বন্যাত্মৰ খবৰ ল'বলৈ প্ৰশাসনৰ লোক উপস্থিত হোৱা বৰপেটাৰ চেঙাত বাহনী পানীয়ে উটুৱাই নিছে কালভাৰ্ট চেঙা গণকপাৰ পথাৰ লক্ষীনন্দৰ শিৱ মন্দিৰ সমীপতে বাহনী পানীয়ে উটুৱাই নিছে কালভাৰ্টটো ফলত কেইবাখনো গাঁৱৰ মাজত এতিয়া ব্যাহত হৈ পৰিছে যাতায়াত চেঙা আৰু গণকপাৰা গাঁৱৰ মাজৰ যাতায়াত বিচ্ছিন্ন হৈ পৰাৰ পিছতে চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে উক্ত স্থান পৰিদৰ্শন কৰি বিকল্প পথৰ ব্যৱস্থাৰ আশ্বাস দিছে লগতে ভূটানৰ কুৰিচু বান্ধৰ পানীৰ বাবে বৰপেটা বজালী আৰু বাক্সাৰ ৰাইজে অসহনীয় দুৰ্যোগৰ সন্মুখীনো হ'বলগীয়া হৈছে আৰু ভূটান চৰকাৰৰ সৈতে ভাৰত চৰকাৰৰ সৈতে অসম চৰকাৰে এই বিষয়টো আলোচনা কৰিব লাগে যে প্ৰতি বছৰে তেওঁলোকে এৰি দিয়া পানীৰ কাৰণে আমি জমৰ যাতনা ভুগিম এই কথাটো হ'ব নোৱাৰে প্ৰতি বছৰে আমাৰ এই ধৰণে ক্ষতিগ্ৰস্ত হ'ব যোৱা বেলিও হৈছে এই বেলিও হৈছে আগে পিছু হৈ থাকে গতিকে আমি ইয়াৰ এটা বিজ্ঞানসন্মত আৰু বাস্তৱসন্মত সমাধান বিচাৰোঁ চৰকাৰে কৈছে যে আমি বান নিয়ন্ত্ৰণ কৰিম আমি বান নিয়ন্ত্ৰণৰ কাৰণে আশাবাদী যে আমাৰ লছ কি ধৰণে ৰিডাকশ্যন কৰিব পাৰি লছ কি ধৰণে কমাব পাৰি তাৰ কাৰণে চৰকাৰে বৃহৎ ব্যৱস্থা ল'ব লাগে খবৰ আৰু আছে কিন্তু তাৰ আগতে এটা সৰু বিৰতি কেৱল ষ্ট্ৰং নহয়
তিতাবৰত তেল ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰিছে টেংকাৰখন তিতাবৰ ধুদৰালি কাছজানত এই দুৰ্ঘটনাটো সংঘটিত হৈছে দুৰ্ঘটনাৰ পিছতে তেল নিবলৈ হেতা ওপৰা লাগিছে ৰাইজৰ বটল বাল্টি গেলন লৈ তেল নিবলৈ ওলাই অহা দেখা পোৱা গৈছে অসংখ্য লোকক টেংকাৰখন মানে ইতিমধ্যে তেল আহিছিলে আৰু এইটো তেল বোলে নাগালেণ্ডলৈ আহিছিলে বুলি কৈছে আৰু ইয়াত যথেষ্ট মানুহ গিলাৰ চিলাৰ লৈ আহিছে তেলবিলাক নিবলৈ আহিছে তাকে পুলিচ প্ৰশাসনক খুব তেওঁলোকক বুজাইছে যেন ওপৰত যিটো ইলেক্ট্ৰিকৰ তাঁৰ আছিলে তাতো অলপ দেৰিলৈকে কাৰেণ্টটো কটা নাছিলে তাৰ পুলিচ প্ৰশাসনে তাকে বুজাইছে যে পৰিলে কি হ'ব সকলোকে সতৰ্কও কৰিছে কিন্তু তেওঁলোকে ইতিমধ্যে সেই কথা অস্বীকাৰ কৰিছে তেওঁলোকে কেৰাচিন তেল ইতিমধ্যে গিলালে নিছে তাৰপৰা ইতিমধ্যে এতিয়া সেই ক্ৰেং দুখনো আহিছে টেংকাৰখন তোলাবৰ কাৰণে তাৰ পুলিচ প্ৰশাসনে ইতিমধ্যে তাত লাগি আছে বঙাইগাঁৱত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে প্ৰতিবাদ বঙাইগাঁও সমষ্টিৰ পৰা 10খনকৈ পঞ্চায়ত কৰ্তনৰ প্ৰতিবাদ মুলাগাঁও আটুগাঁও নৰ্থ বৈতামাৰী চুকাপাৰা চিপনচিলা পঞ্চায়তৰ শ শ লোকে পথ অৱৰোধ কৰি সাব্যস্ত কৰিছে সমষ্টি পুনৰ্গঠনৰ যি খচৰা প্ৰকাশ হৈছে আৰু ইয়াতে দেখা গৈছে যে বঙাইগাঁৱত খবৰ জুই জ্বলা পৰিলক্ষিত হৈছে কিয়নো বঙাইগাঁৱৰ যি পূৰ্বৰ বঙাইগাঁও বিধানসভা সমষ্টি আছে ইয়াত পূৰ্বৰ সমষ্টিৰ পৰা প্ৰায় 10খনকৈ অধিক গাঁও কৰ্তন কৰি নতুন গাঁও সংযোজন কৰা হৈছে আৰু ইতিমধ্যে আজি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰতিবাদী ৰাইজে গতিকে মই এই মুহূৰ্তত এই দৃশ্য দেখুৱাইছোঁ আৰু এই ধৰণে প্ৰতিবাদ কৰি ৰাইজে কৈছে যে পুৰণি যি সমষ্টি আছে সেইসমূহ গাঁও আচলতে সন্নিৱিষ্ট হ'ব লাগে আৰু ৰাইজে প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হৈছে মই এওঁলোকৰ প্ৰতিবাদৰ কাৰণ কিছু জানিব বিচাৰিম যে কি কাৰণে আপোনালোকে প্ৰতিবাদ কৰিছে বাইদেউ হয় ছাৰ আমি আজি প্ৰতিবাদ কৰিব এইকাৰণে ওলাইছোঁ আমি আজি জন্মৰ পৰা বঙাইগাঁও যিটো আমি সমষ্টিত আছোঁ আমি কেইদিনমান আগতে যিটো আমাৰ নিৰ্বাচনী আয়োগে আমাৰ যি খচৰা তালিকা ওলাইছে তাত আমাৰ মানে আমি চকাপাৰা চিপনচিলা আঠুগাঁও মুলাগাঁও নৰ্থ বৈতামাৰী এইবিলাক আমাৰ জিপিক আমাক মানে বেলেগ সমষ্টিত নিব বিচাৰিছে কিন্তু আমি য'ত আজি বঙাইগাঁৱৰ পৰা জন্মৰ পৰা আছোঁ আমি তাততো আমি বেলেগ আমি সমষ্টিত যাব নোৱাৰোঁ আমি কেতিয়াও নোৱাৰোঁ আজি আমি শ শ মহিলা ওলাই আহিছে যদি আমাৰ দাবী আমাৰ চৰকাৰে মানি নলয় তেতিয়াহ'লে আমি ইয়াতকৈ ডাঙৰ প্ৰতিবাদ কৰিবলৈ আমি সাজু আমি জীৱন দিম তথাপি আমি বঙাইগাঁও এৰি নাযাওঁ আমি এইটো আমাৰ চব মহিলাৰে মানে এটাই ভাষা আমি আগতো এনেকুৱা হৈছে আকৌ আজি আমি এইটোৱে ক'ম আজিৰ কথা যদি আমাৰ মানি নলয় আমি আকৌ আমাৰ ইয়াতকৈ ডাঙৰ প্ৰতিবাদ কৰিবলৈ আমি সাজু আমি দৰকাৰ পৰিলে জীৱন দিম তথাপি আমি বঙাইগাঁও এৰি নাযাওঁ এই মুহূৰ্তত আচলতে বঙাইগাঁও সমষ্টিৰ পৰা কৰ্তন হোৱা যিসমূহ লোক আছে তেওঁলোকে ওলাই আহি ইয়াতে খবৰ বহি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে বহুজন আছে গতিকে মই সেই দৃশ্য দেখুৱাইছোঁ আৰু এই ধৰণে প্ৰতিবাদমুখৰ হৈ পৰিছে বিভিন্নজন কাম চলি আছে কিন্তু হঠাতে এটা বৃহৎ মানে পঞ্চায়ত যদি আমাৰ খবৰ আৰু আছে কিন্তু তাৰ আগতে এটা সৰু বিৰতি ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড 16 channels চৰাইজাকৰ প্ৰেমত পৰা সোমলাৰাম বসুমতাৰী দি আহিছে সুৰক্ষা সোমলাৰাম বসুমতাৰীয়ে নিজৰ ঘৰৰ নাৰিকল গছজোপাত থকা চৰাইজাকক দি আহিছে ৰক্ষণাবেক্ষণ জেঠ মাহৰ পৰা চৰাইবোৰে বাহ বান্ধি থাকে যদিও আহিন কাতি মাহত এই ঠাইত ৰাখিছে গহপুৰৰ নতুন চুবুৰীয়া 4খন গাঁৱৰ ৰাইজে এখন দলং নথকাৰ ফলত পাহাৰীয়া খৰচোতা চট্ৰং নৈৰ বুকুৱেদি দৈনিক যাতায়াত অব্যাহত ৰাখিছে এই সকল গাঁওবাসীয়ে নৈত পানী বাঢ়ি আহিলে বহুদূৰ ঘূৰি বিদ্যালয় মহাবিদ্যালয়লৈ যাব লগা হয় ছাত্ৰ ছাত্ৰীসকলৰ গহপুৰ নগৰৰ পৰা 2-3 কিলোমিটাৰ নিলগৰ এই অঞ্চলটোৰ যাতায়াতৰ দুৰৱস্থা এয়া পথ বিধ্বস্ত হোৱাৰ ফলত অতি প্ৰয়োজনীয় দলংখনো নথকা হোৱাত এতিয়া সমস্যাত পৰিছে অঞ্চলবাসী আগবঢ়াইছো পলাশ ফুকনৰ বিশেষ প্ৰতিবেদন
নিশ্চয়কৈ গহপুৰৰ নতুন চত্ৰংবাসীয়ে এতিয়া যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যা ভুগিছে। চত্ৰং নৈ পানী ফালি যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। সতীৰ্থই দেখাব এই মুহূৰ্তত এনেদৰে চত্ৰংবাসী যি নতুন চত্ৰংবাসী ৰাইজ আছে তেওঁলোকে নদীৰ পানীৰ সোঁত ফালি এনেদৰে খোজকাঢ়ি যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে সকলো ক্ষেত্ৰত আচলতে এনেদৰে তেওঁলোক দৈনিক সমস্যাত ভুগিছে যাতায়াতৰ ক্ষেত্ৰত। এয়া মোৰ সতীৰ্থই দেখাইছে এই মুহূৰ্তত এনেদৰে ঠেলি ঠেলি পানীৰ সোঁতৰ মাজেৰে যাতায়াত কৰিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে। কাৰণ এটাই যে ইয়াত দলং নাই। ইয়াত পূৰ্বতেও কিন্তু বহু দুৰ্ঘটনা সংঘটিত হৈছে এনেদৰে খোজকাঢ়ি পাৰ হৈ যাওঁতে। পানীৰ সোঁতত বহু আগৰ কেইবছৰত আচলতে উটুৱাই নিছে বুলিও আমি জানিব পাৰিছোঁ। গাঁওবাসী আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। অকণমান আগবাঢ়ি আহিব বাইদেউ, কওকচোন, যিহেতু আপোনালোকৰ এনেদৰে সদায় অহা যোৱা কৰে নে? সদায় আমি এনেদৰে অহা যোৱা কৰিবলগীয়া হয়। আমাৰ দিগদাৰ হয়, এনেদৰে সদায় আমি অহা যোৱা কৰোঁ। বহুত কষ্ট হৈ আছে, আমাৰ ল'ৰা ছোৱালীও কষ্ট, আমাৰ ডাঙৰ মানুহৰো কষ্ট, খেতি পথাৰো কষ্ট, ইপাৰ সিপাৰ হ'ব নোৱাৰোঁ আমি। যেতিয়া পানী বেছি হয় কেনেকুৱা সমস্যা হয়? পানী বেছি হ'লেতো আপোনাৰ আৰু অভাৰ হৈ যায়। আমি ওলা সোমোৱা কৰিবলৈ নোৱাৰোঁ, ইপাৰৰ পৰা সিপাৰলৈ আহিবও নোৱাৰোঁ। ইমান পানী হৈ যায়। যোৱা বছৰ 2টা মানুহ তেনেকৈ ইয়াত মৰিলে। এই বছৰটো কি হ'ব ভগৱানে জানে। ভোটটো দিয়ে? ভোটটো দিওঁ। গতিকে এইবাৰ সেইকাৰণে আমাৰ ৰাইজক যদি এইবাৰ দলং নিদিয়ে আমি ভোটো নিদিওঁ। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ